Welcome to my channel. এই ভিডিওটোত মই 2016 চনৰ HSLC মেথছৰ ক শাখাৰ কোৱেশ্চন নম্বৰ 5 ৰ পৰা আৰম্ভ কৰিব লৈছো। কোৱেশ্চন নম্বৰ 5 ত আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত C কোণৰ মান 90 ডিগ্ৰী। যদি AC = 6 cm তেতিয়া AB ৰ মান কিমান হ'ব? এই চাৰিটাৰ ভিতৰত কোনটো হ'ব? দিয়া আছে ABC এটা সমদ্বিবাহু ত্ৰিভুজ য'ত C = 90 ডিগ্ৰী। চিত্ৰত C = 90 ডিগ্ৰী হোৱাকৈ ABC এটা সমদ্বিবাহু ত্ৰিভুজ অংকন কৰা হৈছে। সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান। এটো অতিভুজ, এটো সমান হ'ব নোৱাৰে, গতিকে দুটা সমান। আৰু AC ৰ মান 6 দিয়া আছে, গতিকে CB ৰ মানো 6 হ'ব। এতিয়া আমি কি কৰিম? এই AB ৰ মান উলিয়াম। অতিভুজ আমি জানো যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত পাইথাগোৰাছৰ সূত্ৰ মতে কি অতিভুজৰ স্কয়াৰ ইকুয়াল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ। গতিকে 6 স্কয়াৰ কিমান হ'ব? 36 প্লাস 36 হলে 72। গতিকে AB ইকুয়াল টু স্কয়াৰ ৰুট অফ 72 হ'ব। আকৌ 72 ক মই কি কৰিলো? স্কয়াৰ ৰুট অফ 72 ঠাইত 36 * 2 লিখিলো। এতিয়া AB ৰ মান কিমান হ'ব? √36 into √2। √36 মানে 6 আৰু √2 ৰে পূৰণ হ'ব। গতিকে 6√2 সেন্টিমিটাৰ। ক'ত আছে? অপচন এ আছে, গতিকে অপচন এটো শুদ্ধ হ'ব। এতিয়া কোৱেশ্চন নম্বৰ 5 হ'ল। এতিয়া কোৱেশ্চন নম্বৰ 6। কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে কি -6,5 আৰু -2,3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু A/3,4 হলে এর মানটো উলিয়াও। অপশন 4টা দিয়া আছে, কোনটো হ'ব? দিয়া আছে কি প্ৰথম বিন্দুটো -6,5, দ্বিতীয় বিন্দুটো -2,3। এই দুটা বিন্দু সংযোগী ৰেখাডাল এইটো। ইয়াৰ মধ্যবিন্দুৰ স্থানাংকটো দিয়া আছে কিমান? A/3,4 আৰু আমাক উলিয়াব দিছে এর মান। আমি জানো যে দুটা বিন্দু সংযোগী ৰেখা যাৰ স্থানাংক ক্ৰমে x1, y1 আৰু x2, y2 হলে মধ্যবিন্দুটোৰ স্থানাংক কি হ'ব? x1 + x2/2, y1 + y2/2। এই মধ্যবিন্দুটোৰ স্থানাংকটো এইটো হ'ব। গতিকে এই মধ্যবিন্দুৰ স্থানাংকটো আমাক দিয়া আছে A/3,4। গতিকে আমি এইখিনি পাতি লওঁ। x1 ৰ মানটো কিমান হ'ব? এইটো মই ইয়াত লিখি লৈছো আকৌ। ইকুয়াল টু A/3,4 এইটো দিয়া আছে। x1 + x2, x1 টো আছে -6 প্লাস -2 কৰিলে কিমান হ'ব? -8 হ'ব /2। আৰু y1 + y2 5 + 3 8 /2 = 2। সরি 8/2 হ'ব। এফালে A/3,4। দুটা বিন্দুৰ স্থানাংক x1, y1, x2, y2 আৰু বিন্দু দুটা সমান চিন দিয়া আছে। গতিকে এই প্ৰথমৰ লগত সমান, দ্বিতীয়টোৰ সৈতে সমান হ'ব। তাৰ মানে -8/2 = A/3 হ'ব। এইটো কিমান হ'ব? 2 ৰে 8ক ডিভাইড কৰিলে -4 বাৰ, মানে -8ক 2 ৰে ডিভাইড কৰিলে -4 বাৰ = A/3। গতিকে ইয়াৰ পৰা এর মানটো কিমান হ'ব? A = -12। গতিকে A = -12 ক'ত আছে? অপশন নম্বৰ বিত আছে। এতিয়া কোৱেশ্চন নম্বৰ 7। sin θ * cos of 90 degree - θ plus cos θ * sin of 90 degree - θ ৰ মান হ'বগে কিমান? এই চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব এইটো উলিয়াম। sin θ cos of 90 degree - θ plus cos θ sin of
90 ডিগ্ৰী মাইনাছ থিটা সাইন থিটা cos of 90 ডিগ্ৰী মাইনাছ থিটা হলে কি হয় সাইন থিটা হয় প্লাস cos থিটা সাইন অফ 90 ডিগ্ৰী মাইনাছ থিটা হলে cos থিটা হয় গতিকে এইটো সাইন স্কয়াৰ থিটা হল প্লাস এইটো হল cos স্কয়াৰ থিটা গতিকে ইয়াৰ মান কিমান হয় 1 গতিকে অপশন সি কারেক্ট কোয়েশ্চন নম্বৰ 8 সূৰ্যৰ উন্নতি 60 ডিগ্ৰী হলে 30 মিটাৰ দৈৰ্ঘ্যৰ ছা উৎপন্ন কৰা স্তম্ভ এটাৰ উচ্চতা হ'ব কোনটো হ'ব চাৰিটাৰ ভিতৰত উন্নতি এইটো উন্নতি নহয় এইটো সূৰ্যৰ উন্নতি 60 ডিগ্ৰী হলে 30 মিটাৰ দৈৰ্ঘ্যৰ ছা উৎপন্ন কৰা স্তম্ভ এটা এইটো স্তম্ভটোৰ ছাটো এইফালে পৰিব আৰু এইটো দৈৰ্ঘ্যটো দিছে 30 মিটাৰ আৰু সূৰ্যৰ উন্নতিটো কিমান দিছে 60 ডিগ্ৰী এইটো আমাক উলিয়াবলৈ দিছে স্তম্ভ এটাৰ উচ্চতা এই উচ্চতাটো কিমান গতিকে আমি এইটো বাহু আৰু এইটো বাহু থকা অনুপাতটো কি হ'ব এইটো লম্ব এইটো ভূমি গতিকে 10 60 ডিগ্ৰী হ'ব এইটো 10 60 ৰ মানটো হৈছে কিমান √3 আৰু লম্বটো আমি নাজানো এইটো ভূমিৰ মান দিছে 30 গতিকে লম্বটো কি হ'ব বজ্ৰ পূৰণ কৰিলে লম্ব ইকুয়াল টু 30 * √3 ইমান মিটাৰ 1060 ইকুয়াল টু √3 ঠিকই আছে লম্ব পারপেন্ডিকুলার বাই বেস ঠিকই আছে এইটো গতিকে লম্ব ইকুয়াল টু কিমান হল 30 * √3 30 √3 এইটো ডি অপশনটো কারেক্ট কোয়েশ্চন নম্বৰ 9 এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে ইয়াৰ কালি হ'ব এইকিটা ভিতৰত কোনটো হ'ব বৃত্তৰ পৰিধি মানে 2 পাই r ইয়াৰ মান দিছে 44 ইয়াৰ পৰা r ৰ মানটো কিমান হ'ব 44/2 পাই 2 ৰে হৰণ কৰিলে 22 পাই আৰু পাইৰ মানটো যদি পাতি দিওঁ 22/7 গতিকে এইটো কিমান হ'ব 22/22 * 7 গতিকে 7 সেন্টিমিটাৰ হ'ল r ৰ মান তেতিয়া কালি কি হ'ব বৃত্তৰ কালি ইকুয়াল টু পাই r স্কয়াৰ এইটো আছিল পৰিধি the কালিটো পাই r স্কয়াৰ পাইৰ মানটো 22/7 আৰু r ৰ মানটো 7 গতিকে 7 ৰ স্কয়াৰ মানে দুটা 7 গতিকে কিমান হ'ব 7 * 14 7 * 14 15 ইমান সেন্টিমিটাৰ স্কয়াৰ গতিকে অপশন ডি কারেক্ট কোয়েশ্চন নম্বৰ 9 লৈকে হ'ল কোয়েশ্চন নম্বৰ 10 নম্বৰ দুটা গোলকৰ আয়তনৰ অনুপাত 64/27 মানে 64:27 সিহঁতৰ পৃষ্ঠকালীৰ অনুপাত হ'ব দুটা গোলকৰ আয়তনৰ অনুপাত ধৰল প্ৰথম গোলকটোৰ আয়তন v1 গতিকে গোলকৰ আয়তনৰ ফৰ্মুলাটো কি 4/3 পাই r1 কিউব এইটো প্ৰথমটোৰ কাৰণে দ্বিতীয়টোৰ কাৰণে 4/3 পাই r2 কিউব এটা দিয়া আছে v1/v2 মানে আয়তনৰ অনুপাতটো কি 64/27 গতিকে ফৰ্মুলাত এইখিনি পাতি লওঁ v1 ৰ মানটো কি 4/3 পাই r1 কিউব এইটো 4/3 পাই r2 কিউব এইটো কেনসেল এইটো কেনসেল গতিকে থাকিল কিমান 64/27 ইকুয়াল টু r1 কিউব বাই r2 কিউব 64 টো কিউৰ কিউব হয় 4 ৰ কিউব আৰু 27 টো হৈছে কিউৰ কিউব 3 ৰ কিউব গতিকে r1 ৰ মান হৈছে 4 r2 ৰ মান 3 এটো লিয়ালো ইমপ্লাই 4/3 equal to r1/r2 এইটো হল
এতিয়া কি উলিয়াব দিছে পৃষ্ঠকালীৰ অনুপাত গোলকৰ পৃষ্ঠকালী ফৰ্মুলা সাৰফেস এৰিয়া প্ৰথমটোৰ কাৰণে এটো 4 পাই r1 স্কয়াৰ দ্বিতীয়টোৰ কাৰণে s2 4 পাই r2 স্কয়াৰ এই দুটাৰ অনুপাত মানে s1 বাই s2 ইকুয়াল টু কিমান হ'ব 4 পাই r1 স্কয়াৰ বাই 4 পাই r2 স্কয়াৰ এটো কেনসেল থাকিল কিমান r1 স্কয়াৰ বাই r2 স্কয়াৰ তার মানে r1 বাই r2 হোল স্কয়াৰ আৰু r1 বাই r2 ৰ মানটো কিমান পাইছিলো 4 বাই 3 তাৰ স্কয়াৰ কিমান হ'ব 16 বাই 9 16 বাই 9 মানে 16 অনুপাত 9 so s1 by s1 is to s2 মানে s1 অনুপাত s2 equal to কিমান হল 16 অনুপাত 9 s1 অনুপাত s2 মানে গোলক দুটাৰ পৃষ্ঠকালীৰ অনুপাত কিমান হল 16 অনুপাত 9 ডি কারেক্ট কোয়েশ্চন নাম্বার 11 এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্ৰমে 33 আৰু 45 হলে মাধ্য হ'ব কি কোনটো হ'ব আমি জানো যে মাধ্য ইকুয়াল টু 1/2 into 3 into মধ্যমা মাইনাস বহুলক মানে মধ্যমাৰ 3 গুণ মাইনাস বহুলক আৰু আগত 2 ৰে ডিভাইড এটো কৰিলে মাধ্য হ'ব গতিকে মাধ্য উলিয়াব দিছে গতিকে মানখিনি ইয়াত পাতি দিম 3 into মধ্যমাটো 33 আৰু বহুলকটো 45 এটো কিমান হ'ব 3 3 গুণ 9 3 3 গুণ 9 99 minus 45 9 5 গলে 4 9 4 গলে 5 এটা 2 3 না এটা 2 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব 27 বাৰ গতিকে 27 সি হ'ব এতিয়া লাষ্ট কোয়েশ্চন নম্বৰ 12 প্ৰথম 100 টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল সংখ্যাটো 7 ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতাটো হ'ল কিমান 100টা স্বাভাৱিক সংখ্যা 1 2 3 এনেকে 100 লৈকে টোটাল কেইটা থাকিব টোটাল 100টা থাকিব 100টা নাম্বাৰ তাৰে মাজতে 7 ৰে বিভাজ্য সংখ্যাখিনি কেইটা হ'ব 7 ৰে বিভাজ্য মানে 7 ৰে বিভাজ্য মানে 7ক যাব 14ক যাব 7 3 গুণ 21 7 4 গুণ 28 তাৰ পিছত 7 5 গুণ 35 7 6 গুণ 42 7 8 গুণ 49 7 8 গুণ 56 7 9 গুণ 63 7 10 গুণ 70 7 11 77 7 12 84 7 13 91 আৰু 7 14 98 গতিকে 100ৰ ভিতৰত 7 ৰে বিভাজ্য সংখ্যা এইকেইটা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 গতিকে সম্ভাৱিতাটো কিমান হ'ব সম্ভাৱিতাটো হ'ব তলত হ'ব মুঠ সংখ্যা আৰু ওপৰত হ'ব 7 ৰে বিভাজ্য মুঠ সংখ্যা 7 ৰে বিভাজ্যটো কেইটা পালো 14টা আৰু মুঠ সংখ্যাটো 100 2 ৰে কটাকটি কৰিলে ওপৰত 7 তলত 50 আৰু এটো আছে অপচন এ গতিকে অপচন এটো শুদ্ধ হ'ব গতিকে কোয়েশ্চন নম্বৰ 12 সমাপ্ত হ'ল গতিকে 1 নম্বৰীয়া কোয়েশ্চন মানে ক শাখাৰ গোটেইখিনি শেষ কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং